হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে ধুনীয়াকৈ কমেণ্ট লিখিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ সদায় আপলোড কৰিলে চাই তেওঁলোকক মই বহুত থেংক ইউ জনাইছোঁ। আপোনালোকে মোক মৰম দি আছে, তো বহুত বেছি ভাল লাগে, সেইটো কাৰণে ভিডিঅ' বনাই থাকোঁ আৰু আগলৈও বনাই থাকিম আপোনালোকৰ কাৰণে। আৰু ধুনীয়াকৈ কমেণ্টবিলাকো দিয়ে, তাৰ কাৰণেও বহুত ধন্যবাদ। আজি আমি আহিছিলোঁ ভাগৱতলৈ। আমাৰ ঘৰৰ ওচৰতে অখণ্ড ভাগৱত হৈ আছে 7 দিনীয়া। তো আমাৰ এওঁ যোৱাকালি আহি ওলালেহি, তেওঁ ক'লে কি ভাগৱতৰ পৰা আহোঁ ব'লা। তো ভাগৱতলৈ গ'লোঁ দিনতে। প্ৰথমে গৈয়ে দুইজনে সেৱা এটা কৰি ল'লোঁ, কৰি লৈ তাৰপিছতে এপাক ঘূৰিলোঁ। কিবাকিবি বনাইছে, দেখিছে জুবিন ক্ষেত্ৰ বনাইছিলে, তো সেয়া চালোঁগৈ। বহুত ধুনীয়াকৈ বনাইছে, বিৰাট বেছি ভাল লাগিছে। তাৰপিছতে এয়া দেখিছে খোৱাৰ জেগাত ভোজনালয়, ইমান ধুনীয়াকৈ ভোজনালয়টো পৰিপাটিকৈ ৰাখে, বিৰাট বেছি ভাল লাগে। আৰু ভাত বনোৱা জেগাটো দেখিছে চাগে, কমেও 10-12টামান চৌকা জুৰে ভাত বনাবলৈ, কাৰণ বহুত বেছি মানুহ হয় ইয়াত ভাগৱতত। ভাতকেইটা খাই লৈ আমি ঘৰলৈ গুচি আহিলোঁ। তো আজিলৈ আহিছোঁ, আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।